নমস্কাৰ মই বিনোদ ভাণ্ডাৰী আইএলসি ইন্টাৰনেশ্যনেল গুৱাহাটী আছাম আজি আপোনালোকৰ বাবে খুব ধুনীয়া টপিক লৈ আহিছো এই টপিকটো হ'ল এবাউট মডেল ভাৰ্ব এই মডেল ভাৰ্ব চেপ্টাৰটো যথেষ্ট কনফিউজ কৰে যথেষ্ট অসুবিধা কৰে মন দিব আজি আমি শিকিবলৈ গৈ আছো মে বিষয় মে কত কেনেকৈ ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু বেছিভাগ ষ্টুডেণ্টৰ বেছিভাগ ইংৰাজী শিকা লাৰ্নাৰ্ছবোৰৰ এই মে শব্দৰ এই অৰ্থটো ঠিকে দেখা পোৱা যায় এই বাকি দুটা অৰ্থত অলপমান খেলিমেলি পোৱা যায় গতিকেলৈ আজিৰ পৰা এই ভিডিঅ'ৰ মাধ্যমেদি আৰু আপোনাৰ খেলিমেলিটো হ'ব নালাগে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আইএলসি ইন্টাৰনেশ্যনেলে আপোনালোকক ঘৰতে বহি ভিডিঅ'ৰ মাধ্যমেদি শিকিবলৈ এটা সোণালী সুযোগ প্ৰদান কৰিছে আৰু ঘৰত বহি ধুনীয়াকৈ লিখক শিকক ইংৰাজী কোৱা আৰম্ভ কৰক ঠিক আছে বলকচোন আমি আগবাঢ়ো আগে লিখিব কথাবোৰ যি লিখা হৈছে ধুনীয়াকৈ কপিত লিখি ল'ব ঠিক আছে এতিয়া প্ৰথম ডেফিনেশ্যনটো মে শব্দৰ লৈ প্ৰথম শব্দটো হ'ল we use it to express possibility মানে হ'ল অসমীয়াত সম্ভাৱনা অৰ্থ কৰে ভৱিষ্যতে কিবা এটা কাম হ'ব এতিয়া হোৱা নাই ঠিক আছে পসিবিলিটি ফিউচাৰত হ'ব পাৰে ঠিক আছে হ'ব চাগে ঠিক আছে ভৱিষ্যতে হ'ব চাগে ইয়াক বুজাবলৈ আপোনাক মে শব্দটো বুজাব লাগিব ঠিক আছে যদি আপুনি ক'ব বা লিখিব এই ক্ষেত্ৰত আপুনি যথেষ্ট সজাগ হ'ব লাগিব যে আপুনি ক'ব কি বিচাৰি আছে যদি আপুনি ক'ব বিচাৰি আছে যে ভৱিষ্যতে কিবা এটা কাম হোৱাৰ সম্ভাৱনা আছে দ্যাট মিন্স মে ব্যৱহাৰ কৰি দিয়ক বুজি পাইছে নে কিমান সহজ হয় সম্ভাৱনা আছে যেনেকৈ আপোনাৰ বান্ধৱী অহাকালি আপোনাৰ ঘৰলৈ অহা সম্ভাৱনা আছে বুজি পাইছে আপুনি অহাকালি বজাৰলৈ যোৱা সম্ভাৱনা আছে যেতিয়া সম্ভাৱনা থাকে চান্সেস থাকে ঠিক আছে যে 100% নহয় জাস্ট আপোনাৰ সম্ভাৱনা থাকে ঠিক আছে তেতিয়া আমি মে শব্দ ইউজ কৰো ঠিক আছে বলকচোন আমি एग्जांपल কৰো it may rain today আজি বৰষুণ হ'ব চাগে মন দিব মে শব্দই হ'ব পাৰে নহয় পৰা নোৱাৰা পৰাটো কেনৰ ক্ষেত্ৰত হে আমি পাওঁ প্ৰ্যাকটিক্যাল লাইফত আমি যি পাওঁ ঠিক আছে মে শব্দটো সম্ভাৱনা পৰাৰ ক্ষেত্ৰত কানেক্ট কৰাটো অলপ নিমিলে ঠিক আছে তো মন দিব আজি বৰষুণ হোৱা সম্ভাৱনা আছে বা আজি বৰষুণ হ'ব চাগে কোন নহয় হ'ব পাৰে তো কেন লগাব লাগিব it can rain today বুজি পাইছে কেন নাই তো সব শব্দৰ প্ৰতিটো শব্দৰ বেলেগ বেলেগ ধৰণে আমি শিকাটো দৰকাৰী হয় ঠিক আছে সেই কাৰণে আপোনাক মই আগতে কৈছো যে এই মডেল ভাৰ্ব চেপ্টাৰটো যথেষ্ট সেনসিটিভ হয় ঠিক আছে খুব মনোযোগেৰে শিকিব লাগিব আৰু যি ভিডিও আপুনি প্ৰথমে পালে সেই ভিডিওটো ভালকৈ শিকি মেলি পাৰিলে 5 বাৰ চাও 10 বাৰ চাও প্ৰথমে শিকি মেলি ভালকৈ বুজি লওক তাৰ পিছত নতুন মডেল ভাৰ্বটোৰ এক্সপেৰিয়েন্সটো শুনিব শিকাই নাই জাস্ট ওয়াচ কৰি থাকিলে ইমপ্ৰুভমেন্ট নহয় ঠিক আছে তো মই আশা কৰো যে আপুনি মই কোৱা কথা মতে আপুনি জাস্ট কৰিব মানে যেতিয়ালৈকে আপুনি এই কথাটো সঠিকভাৱে বুজি নাপায় বেলেগ ভিডিও ষ্টাৰ্ট নকৰিব ঠিক আছে ওকে নেক্সট হল আমি সেকেন্ড ডেফিনেশনটো আমি শিকিবলৈ গৈ আছো সেকেন্ড ডেফিনেশনটো হল we use it for permission মান দেব permission মানে হল অনুমতি দিবলৈ বা পাবলৈ আমি ইয়াৰ ব্যৱহাৰ কৰো ইয়াৰ মানে হল মে শব্দৰ ব্যৱহাৰ কৰো ঠিক আছে অনুমতি দিবলৈ বা পাবলৈ অকল দিয়াৰ ক্ষেত্ৰতে নহয় লোৱাৰ ক্ষেত্ৰতো হয় ঠিক আছে একে চাবচোন আগে মে আই কাম ইন মন দিব মে আই কাম ইন মই ভিতৰলৈ সোমাম নে এতিয়া চাব কেন লগালে can I come in মানে হল মই ভিতৰলৈ সোমাব পাৰো নে এতিয়া কত কি কব আছে আপোনাৰ হেমতে আপুনি যাব পাৰে এতিয়া মই ভিতৰলৈ সোমাম নে
এই হিচাপত যাব নে মই ভিতৰলৈ সোমাব পাৰিম নে এই হিচাপত যাব সোমাব পাৰিম নে এই হিচাপত হলে কেন ব্যৱহাৰ কৰিব লাগিব মে হিচাপে গলে আপোনাৰ কি হৈছে মই ভিতৰলৈ সোমাম নে মে আই কাম ইন ঠিক আছে ওকে নেক্সট এক্সাম্পল মই আমি তো ইয়াত পাৰমিশন বিচাৰিলো হে হয় নে অনুমতি বিচাৰিলো ওকে you may leave now ঠিক আছে you may leave now মানে হল আপুনি এতিয়া যাও মন দিব আপুনি এতিয়া যাব পাৰে এই ক্ষেত্ৰত এক্সাক্ট ট্ৰান্সলেচন নহয় আৰু এই মতে আমি না যাও এই মতে আমাৰ অৰ্থটো প্ৰায় প্ৰকাশ নকৰো মন দিব যাব পাৰে মানে কেন শব্দ ব্যৱহাৰ কৰিব লাগিব ঠিক আছে তো আমি কি কলো you may leave now মানে হল আপুনি এতিয়া যাওক কোন নহয় আমি এই ক্ষেত্ৰত আমাক কি লাগে পারমিশন আমি দিলো ঠিক আছে ওকে এই ক্ষেত্ৰত আমাক মে শব্দ লাগিব ঠিক আছে প্র্যাকটিক্যাল ইউজটো চাবলে প্র্যাকটিক্যাল ইউজ যথেষ্ট দৰকাৰী হয় ওকে নেক্সট হল থার্ড ডেফিনেশন আমি পালো we use it to express a wish in a formal way আমি মে শব্দ প্র্যাকটিক্যাল লাইফত মন দিব মে শব্দ প্র্যাকটিক্যাল লাইফত কি হয় শুভেচ্ছা বাবে শুভেচ্ছা জনাবৰ কাৰণে যাচিবৰ কাৰণে আমি মে শব্দটো প্র্যাকটিক্যাল লাইফত ইউজ কৰা দেখা পাওঁ আৰু ইউজ হয় ঠিক আছে উদাহৰণ চাবচোন মে গড ব্লেস ইউ মে গড ব্লেস ইউ মানে কি হল ভগৱানে আপোনাক আশীৰ্বাদ কৰক ভগৱানে আপোনাক কুশলে ৰাখক কওঁনে আমি এই ক্ষেত্ৰত আমি কি কওঁ আগে এই মে শব্দটোৰ ব্যৱহাৰ কৰো ঠিক আছে দেখিছেনে কিমান সহজ হয় তো আপুনি এই মে শব্দৰ লৈ আপুনি মডেল ভাৰ্বৰ মে শব্দক লৈ যদি ভিডিও পাইছে তো প্ৰথমে মে শব্দ প্র্যাকটিক্যাল লাইফত কেনেকৈ ব্যৱহাৰ কৰে তাৰ কাৰণে জাস্ট ফিল কৰিবলৈ চেষ্টা কৰিব ডেফিনিশন সহকাৰে ঠিক আছে আৰু মই যি কৈছো সেই মতে যাবলৈ গলে আপোনাৰ ভুল হোৱা চান্সেছটো নাথাকিব বা কম হ'ব ঠিক আছে ইয়াকে কৈ আপোনাক মই এই সৰু ভিডিওৰ মাধ্যমেদি মে শব্দক লৈ যাতে কনফিউজন নহওক অসুবিধা নহওক তাক লৈ এই সৰু ভিডিও মই আপোনাক বনাই দিলো ইয়াকে কৈ মই সৰু ভিডিও ইয়াতে সামৰণি মাৰিছো ধন্যবাদ